ফাইনেলি আহি গৈছে চৰকাৰী ঘৰ। এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে আহিছে অতিকৈ ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং সম্পূৰ্ণ কৰিছে তেতিয়াহ'লে আপোনাৰ বাবে আহিছে অতিকৈ ভাল খবৰ, কিয়নো এই নতুন জিঅ' টেকিং কৰা ঘৰৰ টকা 20 মাৰ্চৰ পৰা সোমোৱা আৰম্ভ হ'ব। যদি আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ টকা পোৱা নাই তেতিয়াহ'লে আপুনি এই মাহতে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। কিন্তু এই চৰকাৰী ঘৰৰ টকা কোনসকলে লাভ কৰিব, কোনসকলৰ বেংক একাউণ্টত কেতিয়া সোমাব, সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ত। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 19 মাৰ্চ 2025 চনৰ পৰা জিঅ' টেকিং আৰম্ভ হৈছে। যদি আপুনি আপোনাৰ ঘৰখন জিঅ' টেকিং কৰাইছে তেতিয়াহ'লে আপুনি এখন পাব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰা সম্পূৰ্ণ হোৱাৰ পিছত আকৌ আহি ঘৰে ঘৰে আহি KYC কৰিছিল, কিন্তু এই KYCত বহুতৰ নামত খেলিমেলি হোৱাৰ কাৰণে চৰকাৰী ঘৰৰ লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা নাছিল। সেইবাবে আকৌ নতুনকৈ পঞ্চায়তে গৈ জিঅ' টেকিং ভেৰিফাই কৰিছিল। আপোনাৰ নিশ্চয় মনত আছে GRS ঘৰে ঘৰে আহি চৰকাৰী ঘৰৰ ভেৰিফাই কৰিছিল, চৰকাৰী জিঅ' টেকিং কৰিছে। যদি আপোনাৰ চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে বা ভেৰিফাই কৰিছে তেতিয়াহ'লে আপুনি এখন চৰকাৰী ঘৰ 100% এখন লাভ কৰিব। এতিয়া কথাটো হ'ল যে আপোনাৰ ঘৰৰ প্ৰথম কিস্তি আপুনি কেতিয়া লাভ কৰিব, আপোনাৰ ঘৰখন আপুনি কেতিয়া লাভ কৰিব, আপুনি কেনেকৈ জানিব? মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে কেনেকৈ আপোনাৰ নিজৰ ঘৰখন কেনেকৈ চেক কৰিব। মই এই ভিডিঅ'ত সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান আপোনাৰ নাম চৰকাৰী ঘৰৰ লিষ্টত আহিছে নে নাই আপুনি জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে এই ৱেবছাইটত আহিব লাগিব, আৰু এই ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে এই ডিছক্ৰিপশ্যনত দি থোৱা লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকুৱা হৈ পেজ ওলাব। যদি আপোনালোকে এই লিংকত ক্লিক নকৰে তেতিয়াহ'লে একজেক্টলি যিটো ৱেবছাইট আছে এই ৱেবছাইটত আহিব নোৱাৰিব। সেইকাৰণে এই ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকুৱা হৈ পেজ ওলাব। ওলোৱাৰ পিছত প্ৰথম আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব। অল ষ্টেটত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত ষ্টেট ওলাব। আপোনাৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব, আছামখন। ইয়াৰ পিছত আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ জিলা। নিজৰ জিলাখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। আপোনাৰ নিজৰ যোনখন হয় এইখন ইয়াৰ পৰা চিলেক্ট কৰিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে যিকোনো এখন চিলেক্ট কৰি লৈছোঁ। আপোনাৰ নিজৰ জিলাখন আপোনালোকে নিজে নিজে চিলেক্ট কৰিব। জিলা চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে নিজৰ LICখন চিলেক্ট কৰিব লাগিব। আপোনাৰ যোনখন হয় এইখন ইয়াৰ পৰা চিলেক্ট কৰিব। LICখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ ব্লক। আপোনাৰ যোনখন ব্লক হ'ব এইখন ইয়াত আহি যাব অট'মেটিক। আপোনাৰ যোনখন হয় এইখন ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব নিজৰ ব্লকখন। নিজৰ ব্লকখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ পঞ্চায়তখন। পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব আপুনি কোনটো বছৰৰ লিষ্টখন চাব বিচাৰিছে। এই লিষ্টটো আপোনালোকে ইয়াৰ পৰা 2025 আৰু 2026টো চিলেক্ট কৰি ল'ব। যিহেতু আপুনি নতুন লিষ্টখন চাব বিচাৰিছে সেইকাৰণে 2025 আৰু 2026টো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আছে সেইটো আপোনালোকে ইয়াৰ পৰা ওপৰত যিটো আছে এইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিব এটা কেপচা। আপোনাৰ এই কেপচাটো কেতিয়াবা প্লাছ আহিব, কেতিয়াবা মাইনাছ আহিব। আপোনাৰ যোনটো আহে প্লাছ আহিলে প্লাছ কৰিব, মাইনাছ আহিলে মাইনাছ কৰি ইয়াত এনচাৰত আপোনালোকে টাইপটো কেপচাত ইয়াত আপোনালোকে বহুৱাই ল'ব। বহুৱাৰ পিছত তলত যিটো সাবমিট দেখিছে এই সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই নতুন লিষ্টখন আহিব। আপোনাৰ এই লিষ্টত সম্পূৰ্ণ আপোনালোকে চাব পাৰিব আপোনাৰ নাম, আপোনাৰ ব্লগৰ নাম, আপোনাৰ পঞ্চায়তৰ নাম, আপোনাৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াত আপোনালোকে চাব পাৰিব। এই লিষ্টখন যেতিয়া আপোনাৰ মোবাইলত ওলাব তেতিয়া আপোনালোকে সম্পূৰ্ণ আপোনালোকে চাই ল'ব। যদি আপোনালোকে এই লিষ্টখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ওপৰত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এই লিষ্টত আপোনাৰ পঞ্চায়তৰ নাম থাকিব, আপোনাৰ ব্লগৰ নাম থাকিব, আপোনাৰ নাম থাকিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব। সম্পূৰ্ণ আপোনালোকে এই লিষ্টত পাব। গতিকে আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি ল'ব। যদি আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি লয় তেতিয়াহ'লে সম্পূৰ্ণ আপোনালোকে চাব পাৰিব। আপোনালোকে নিশ্চয় বুজিছে যে 2026 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্টখন কেনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।